আপুনি হয়তো মহাভাৰতৰ মহাৰথী কৰ্ণৰ বিষয়ে প্ৰায় সকলো কথা জানে বা জন্মৰ পৰা মৃত্যুলৈকে সকলো কাহিনী শুনিছে। কিন্তু বহুতেই মহাৰথী কৰ্ণৰ পুত্ৰৰ বিষয়ে নাজানে, অৰ্থাৎ মহাৰথী কৰ্ণৰ পুত্ৰ কোন আছিল আৰু পাছত তেওঁলোকৰ কি হ'ল। ভিডিঅ'টো সম্পূৰ্ণ চাওক। মহাভাৰতৰ কথা অনুসৰি মহাৰথী কৰ্ণৰ 10টা পুত্ৰ আছিল আৰু এই 10টা পুত্ৰৰ 9টা পুত্ৰই পিতৃ কৰ্ণৰ সৈতে কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল। আৰু মহাৰথী কৰ্ণৰ এই 10টা পুত্ৰৰ নাম হৈছে বৃষসেন, চিত্ৰসেন, সত্যসেন, সুসেন, সুদামা, শত্ৰুঞ্জয়, দ্বিপাত, বানসেন, প্ৰসেন আৰু বৃষকেতু। কৰ্ণৰ সকলো পুত্ৰৰ ভিতৰত বৃষসেনেই সকলোতকৈ সাহসী আৰু পৰাক্ৰমী আছিল। আৰু যিহেতু বৃষসেন কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল আৰু বৃষসেনৰ পৰাক্ৰম আৰু সাহস দেখি পাণ্ডৱৰ বহুতো যোদ্ধাই ভয় কৰিছিল। বৃষসেনে পাণ্ডৱ পক্ষৰ যথেষ্ট ক্ষতি সাধন কৰিছিল, কিন্তু অৰ্জুনৰ হাতত বৃষসেনৰ মৃত্যু হৈছিল। মহাভাৰতৰ যুদ্ধত কৰ্ণৰ 9টা পুত্ৰৰ বধ অৰ্জুনেই কৰিছিল, কাৰণ তেতিয়ালৈকে অৰ্জুনে এই কথা গমেই পোৱা নাছিল যে কৰ্ণ তেওঁলোকৰেই জ্যেষ্ঠ ভাতৃ হয় আৰু কৰ্ণৰ এই 9টা পুত্ৰ তেওঁলোকৰেই ভতিজা হয়। কিন্তু যেতিয়া মহাভাৰতৰ যুদ্ধৰ 17 নম্বৰ দিনা অৰ্জুন আৰু কৰ্ণৰ মাজত যুদ্ধ চলিছিল, তেতিয়া অৰ্জুনৰ হাতত কৰ্ণৰ বধ হৈছিল। আৰু কৰ্ণৰ মৃত্যুৰ পাছতহে তেওঁলোকে গম পাইছিল যে কৰ্ণ তেওঁলোকৰ জ্যেষ্ঠ ভাতৃ আছিল আৰু কৰ্ণৰ পুত্ৰ তেওঁলোকৰ ভতিজা। মহাভাৰতৰ এইখিনি সময় সাংঘাতিক ধৰণে দুখ লগা সময় আছিল। কিন্তু এতিয়াও কৰ্ণৰ এটা পুত্ৰ জীৱিত আছিল, অৰ্থাৎ বৃষকেতু। কাৰণ বৃষকেতু সেই সময়ত একেবাৰে সৰু আছিল আৰু সেইবাবে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা নাছিল। আৰু পঞ্চপাণ্ডৱে নিজৰ ভতিজা, নিজৰ ভাতৃৰ মৃত্যুৰ প্ৰায়শ্চিত্ত হিচাপে বৃষকেতুক নিজৰ লগতে ৰাখি থলে। অৰ্জুনে বৃষকেতুক নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল। অৰ্জুনে বৃষকেতুক ধনুৰ্বিদ্যা আৰু বিভিন্ন ধৰণৰ দিব্যাস্ত্ৰৰ শিক্ষা দিছিল। আৰু ইয়াৰ পাছত যেতিয়া যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞ পাতি যজ্ঞৰ ঘোঁৰাটো এৰি দিছিল আৰু ঘোঁৰাটোৰ পাছফালে অৰ্জুনৰ লগত এই বৃষকেতুৱেই গৈছিল। অৰ্জুন আৰু বৃষকেতু মিলি বিভিন্ন পৰাক্ৰমী ৰজাক পৰাস্ত কৰিছিল। আৰু ইয়াৰ পৰাই অনুমান লগাব পাৰি যে কৰ্ণৰ পুত্ৰ বৃষকেতু সাংঘাতিক পৰাক্ৰমী আছিল। আৰু কোৱা হয় যে ইয়াৰ পাছত অৰ্জুনেই বৃষকেতুক অংগ দেশৰ ৰজা পাতি দিয়ে। এয়াই আছিল কৰ্ণৰ 10টা পুত্ৰৰ কথা, আৰু বিশেষকৈ বৃষকেতুৰ কথা সাংঘাতিক ধৰণে প্ৰচলিত।